আজি আমি ক্লাছ 1-ৰ নামৰ ছাত্ৰীগৰাকীক আমি কম্পিউটাৰ দিছোঁ আৰু ই স্বৰবৰ্ণখিনি গোটেইখিনি এদিনত কৰিছে, মাত্ৰ এদিনত। আৰু এটা সপ্তাহত আমি ইয়াৰ কিমানখিনি অগ্ৰগতি হয় আমি আগলৈ দেখুৱাম। দেখুৱাচোন তুমি আজি কি কৰিছা, দেখাই দে। গুড। ভাল লাগিছে? ভাল লাগিছেনে নাই? স্মাইল ভাল লাগিছে? অ'কে। মানে এটা বস্তু কি দেখা যায় কি ল'ৰা ছোৱালীক অসমীয়া যিটো বানানটো বহুত বেছি শুদ্ধ হয়। মই ইমপ্লিমেণ্ট কৰি চাইছোঁ। আজিলৈকে কিন্তু ইমান সৰু পোৱালীক মই দিয়া নাছিলোঁ। আজি প্ৰথমবাৰ ক্লাছ 1-ৰ ছাত্ৰীক মই দিছোঁ আৰু এদিনত দেখিছোঁ স্বৰবৰ্ণখন সম্পূৰ্ণকৈ লিখিবলৈ সক্ষম হৈছে। আৰু এটা আচৰিত বস্তু কি, এই কীবৰ্ডত এইবিলাক ইংলিছ আখৰহে আছে, ইয়াত দেখা নাযায়, কিন্তু ছাত্ৰীয়ে কৰিব পাৰিছে, কিন্তু বহুত ভালকৈ কৰিব পাৰিছে। গতিকে এটা সপ্তাহ পিছত আমি এই ছাত্ৰীগৰাকীক আমি সৰু সৰু শব্দবোৰ লিখিবলৈ দিম, যিবোৰ শব্দ অতি প্ৰয়োজনীয় আৰু বেছিকৈ ব্যৱহৃত হয়। ধন্যবাদ। এইটো লৈ যোৱা হা, ঘৰত যিখিনি কৰিছা সেইখিনি তুমি ঘৰত ভালকৈ চেষ্টা কৰিবা। হ'ব, যোৱা, গো।